অসম প্ৰদেশ কংগ্ৰেছৰ মহিলা মৰ্চাৰ সভানেত্ৰী মীৰা বৰঠাকুৰ হলঠেকত পৰিছে। আজি সেই বিষয়ে কিছু আলোচনা কৰিম। তদুপৰি অখিল গগৈ আৰু এপেক্স বেংকৰ বিষয়েও কিছু কথা ক'বলৈ যত্ন কৰিম। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শোচনীয়ভাৱে পৰাজয় বৰণ কৰাৰ পিছত কংগ্ৰেছ দলৰ প্ৰথমটো কামেই আছিলে নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ কাৰণবোৰ নিৰ্ণয় কৰা আৰু তাৰ ভিত্তিত আগন্তুক পঞ্চায়ত নিৰ্বাচনত কেনেধৰণেৰে অৱতীৰ্ণ হ'ব তাৰ পৰিকল্পনা যুগুত কৰা। কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া দেখা পোৱা হোৱা নাই। ৰকিবুল হুছেইনৰ প্ৰৰোচনাত পৰি 9জনকৈ বিধায়ক বৰ্তমান দিল্লীত বাহৰ পাতি আছেগৈ। উদ্দেশ্য হৈছে ভূপেন বৰাক অপসাৰণ কৰি সভাপতি পদৰ পৰা গৌৰৱ গগৈক সভাপতি পাতিব লাগে। এই কথা দেৱব্ৰত শইকীয়াৰ কথাৰ পৰাও স্পষ্ট হোৱা আমি দেখিবলৈ পাইছোঁ। যিটো সময়ত তেওঁলোকে এনেধৰণেৰে নিজৰ মাজতে খোৱা কামৰাৰ যুঁজত ব্যস্ত হৈ পৰিছে, সেইটো সময়ত কিন্তু বিজেপিৰ কৰ্মীসকলে গাঁৱে ভূঞে গৈ আগ্ৰাসী ৰূপত নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আজি এইখিনি সময়তো বিজেপি দলৰ কৰ্মীসকলে প্ৰতিষ্ঠা দিৱস উপলক্ষে নিজৰ দলীয় পতাকাৰ সৈতে চেলফি উঠি সামাজিক মাধ্যমত আপলোড কৰিয়ে আছে। এইখিনি সময়ত আকৌ অন্য এটা বিষয়ে হলঠেকত পেলাইছে মীৰা বৰঠাকুৰক। ভাইৰেল হোৱা অডিঅ' এটাত মীৰা বৰঠাকুৰেও যে চিণ্ডিকেটৰ ধনৰ ভাগ পায় সেই কথা প্ৰকাশ পাইছে। আহক প্ৰথমতে সেই ভাইৰেল হোৱা অডিঅ'টো আমি শুনি লওঁ। মানে পেমেণ্টটো কৰিব লাগিব। তাৰমানে কথাটো হ'ল এইকেইটা আমাৰ চাপ্লাই বহুত বৰ বেয়া চলি আছে। মই দি দিম দিয়ক, ইলেকশ্যনৰ আগে মই গোটেই পেমেণ্ট কৰি দি দিম। চাওক মেডাম দা, মই কথাখিনি বুজিছোঁ, কিন্তু দাদাই মোক একেবাৰে একদম ষ্ট্ৰিক্টলি কৈ দিছে বিহুৰ আগত গোটেইখিনি পেমেণ্ট মানে ক্লিয়াৰ কৰিব দিছে। নাই নাই দাদা, চাওক আপোনাক মই আগতেও বহুত দিছোঁ বা আজি যিকোনো অনুষ্ঠানতে মই কিবা নহয় কিবা এটা দিয়ে দিওঁ। এইকেইটা অলপ মানে আমাৰ বিজনেছ অকণমান ক্ৰাইচিছ চলি আছে। আপুনি এইটোতো গম পাইছে, কয়লা এইটোতো জানে। না মই গম পাইছোঁ, কিন্তু আপুনি মেৰা বাইদেউৰ এই পাৰ্চনেল প্ৰগ্ৰেমটোতো পইচাখিনি দিলে ন। দাদা গম হয়, সেইটো মই গম পাইছোঁ। সেইটো বাইদেউ পাৰ্চনেল দাদা, সেইটো আপুনি নালাগে। ঠিক আছে দাদা, হ'ব মানে ইলেকশ্যনৰ আগত মই ফুল পেমেণ্ট কৰি দিম বাৰু, এইটো টেনশ্যন ল'ব নালাগে আৰু। নাই মানে যোৱাকালি যিটো এই ৰাভা হাছঙৰ মানে ৰিজাল্টৰ পিছত দাদা একেবাৰে একদম খং উঠি আছে। গতিকে আপুনি মানে 75% পেমেণ্ট আজি ক্লিয়াৰ কৰিবই লাগিব। মানে মই সেইটো পিছত বুজাব নোৱাৰিম আৰু। দাদা চাওক, আজিতো 70% ইমানটো দিয়া সম্ভৱ নহ'ব দাদা। তেতিয়াহ'লে উপায় নাই, তেতিয়াহ'লে আৰু প্ৰেছ মিট মাতি পিনে আপোনাৰ নামটো মই এক্সপ'জ কৰিব। দৰ্শকসকল, আপোনালোকে অডিঅ'টো শুনিলে। ইয়াত দুগৰাকী ব্যক্তিয়ে কথা পাতিছে, যি কথাত মীৰা বৰঠাকুৰেও যে চিণ্ডিকেটৰ ধনৰ ভাগ পায় সেই কথা স্পষ্টভাৱে প্ৰকাশ পাইছে। আহক মীৰা বৰঠাকুৰে এইবাৰ কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি সেইটো শুনি লওঁ। চাওক, মই আজি মানে প্ৰায় 6:30 বজাত এগৰাকী মোৰ সহকৰ্মীয়ে মোলৈ এটা লিংক পঠালে। লিখন কুম্বাং বুলি এজনে ভূপেন বৰা ডাঙৰীয়াৰ এজন ঘনিষ্ঠই পইচা পাতি বিচাৰিছে, মোক মাজে সময়ে পইচা দি থাকিব লাগে, মোৰ এটা প্ৰগ্ৰেমতো পইচা দিছে, ককাইদেউক পইচা দি থৈ আহিছোঁ বুলি এনেকুৱা কিছুমান পংপাং কথা তাত কৈছে। মই যিহেতুকে কোনো ধৰণৰ, আৰু সেইটো কয়লা চিণ্ডিকেট বেয়া চলি আছে এনেকুৱা ধৰণৰ কথা কৈছে। কিন্তু গছত গৰু উঠা হুলুঙাই কাণ খজোৱাৰ নিচিনা কথা। মই মীৰা বৰঠাকুৰে অতি সততাৰে ৰাজনীতি কৰি আছোঁ। গতিকে এইজন লিখন কুম্বাং বুলি যিজনে, মই আজি থানাত এটা এজাহাৰ দিছোঁ। মোক বহুতে কৈছে ৰাতিপুৱালৈ দিয়ক, আমি সহকৰ্মী যাম। মই যিহেতুকে মোৰ নামটো আহিছে ইণ্ডিভিজুৱেল, ইয়াত সহকৰ্মীৰ প্ৰয়োজনটো নাই। গতিকে এই লিখন কুম্বাং বুলি যিজনে কাৰ প্ৰৰোচনাত পৰি মাননীয় সভাপতিৰ নাম লৈছে, সেইটো সভাপতিয়ে ক্লিয়াৰ কৰিব। মই ক্লিয়াৰ কৰিছোঁ যে কোনো ধৰণৰ ককাইদেউকো পইচা দিয়া নাই, ময়ো পইচা লোৱা নাই, চিনিও পোৱা নাই। সত্য অসত্য দূৰৰ কথা, কংগ্ৰেছত জইন কৰাৰ পাছৰ পৰা কংগ্ৰেছৰ ইলেকশ্যন ফাণ্ডৰ বাদে কোনো মানুহৰ পৰা মই কেতিয়াও কোনেও মোৰ ঘৰত পইচা দি অহাৰ নজিৰ নাই। গতিকে মই মাননীয় আমাৰ থানাৰ অচি, হাতীগাঁও অচি মানে জৰিয়তে এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ IT ছেকশ্যনৰ ধাৰাত, আৰু এই কেছটোৰ জৰিয়তে তদন্ত হ'ব লাগে। দ্বিতীয়তে মই অহাকালি মাননীয় মুখ্যমন্ত্ৰীলৈ এটা মানে বাৰ্তা প্ৰেৰণ কৰিম। মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে এনেকে যদি কোনোবাই
এনেকে যদি কোনোবাই জনমানসত মানুহক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে ফলছ কথাৰে যদি মানুহক যদি হেয় কৰিব বিচাৰে তেওঁক দোষীক শাস্তি প্ৰদান কৰিব লাগে। মোক বহুতে কৈছে ৰাতিপুৱালে দিয়ক। 6:30 বজাৰ কেছটো ৰাতিপুৱালে মই কেতিয়াও ৰখি নাথাকো, যিহেতুকে মই কোনো অৰ্থনৈতিক এনেকুৱা ইৰেগুলাৰিটিজৰ লগত মই জড়িত নহয়। মই গতিকে এই কেছটো ৰেজিষ্টাৰ কৰিবৰ কাৰণে মাননীয় অচি মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো। আৰু এই লেখন কুমবাং বোলা যিজন ল'ৰা, এই ল'ৰাজনকো কৈছো যে এনেকে অসত্য কথা প্ৰচাৰ কৰি মই মাননীয় মুখ্যমন্ত্ৰীলৈ লগে লগে লিংকটো পঠাইছো, CLP মহোদয়লৈ পঠাইছো, গৌৰৱ গগৈ ডাঙৰীয়ালৈ পঠাইছো, সকলো লোকে পঠাইছো যে মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে মোৰ প্ৰতি মানুহৰ এটা আস্থা আৰু বিশ্বাস আছে। এই আস্থা আৰু বিশ্বাসটোক নষ্ট কৰিবৰ কাৰণে তৃতীয় পক্ষ ইয়াৰ লগত জড়িত হৈছে নেকি? গতিকে সেই কোন তৃতীয় পক্ষই তেওঁক এই কথাটো লিখাবৰ কাৰণে বাধ্য কৰালে, এই অডিঅ'টো কৰাবৰ কাৰণে বাধ্য কৰালে, এইটো উচিত তদন্ত কৰি মোক দোষীয়ে শাস্তি পাব লাগিব। আৰু এই কেছটো যদি তেওঁ শাস্তি নাপায়, মই হাইকোৰ্ট, জিঅ' কোৰ্ট য'ত যাব লাগে মই যাম। তেওঁ এজন মাননীয় সভাপতিৰ ঘনিষ্ঠ এজনে কথা পাতিছে যে পইচাখিনি দিব লাগে, পইচা যদি নিদিয়ে সভাপতি মহোদয়ে তেওঁলোকক এক্সপ'জ কৰিব। দেট ইজ হিজ পাৰ্ট। সেইটো তেওঁ ক্লিয়াৰ কৰিব, হয় নহয় মই জানাত নহয়, কিন্তু সেইটো মই ক্লিয়াৰ কৰিব নোৱাৰো। কিন্তু মই ক্লিয়াৰ কৰিব পাৰো যে মোক কোনো কাৰণতে কেতিয়াও আপোনাৰ মোক কোনো চিণ্ডিকেটৰ পইচা কোনেও দিয়াৰ নজিৰ নাই, মই লোৱাৰ কোনো প্ৰমাণ নাই। প্ৰমাণ দিব পাৰিলে মই ৰাজনৈতিক জীৱন একেবাৰে মই সেই ক্ষেত্ৰত পদত্যাগ কৰিম। গতিকে মোৰ এটা ক্লিয়াৰ ষ্টেণ্ড আছে। যে মোক বহুতে কৈছে ৰাতিপুৱা যাব, ৰাতিপুৱা ক'ব। কিয় ৰাতিপুৱা যাম? ৰাতিপুৱালৈ বহুত মানুহে লাখ মানুহৰ তাত ৰিচ হ'ব। গতিকে মই ৰাতিপুৱালৈ নাযাওঁ। মই এতিয়াই কৈছো ৰাইজক, মই কৈছো যে মই অনেষ্টি ৰাখি অতি কষ্টৰে নিজৰ বিলাসী জীৱন মই আজি তাৰিখত কৰিব নোৱাৰো। কাৰণ মই যিখিনি বিলাসিতাত খৰচ কৰো সেইখিনিত মই তেল ভৰাও। তাৰপিছত কোনোবাই এনেকুৱা ফুংফাং কথা ক'ব, আই এম দ্য লাষ্ট পাৰ্চন। মই কৈছো এইটো মুখ্যমন্ত্ৰীয়ে এইটো তদন্ত দিয়া উচিত। আৰু মই মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাম যে কি কাৰণত অসমত এনেকুৱা এটা বাতাবৰণ সৃষ্টি হৈছে, দোষীয়ে শাস্তি পাব লাগে। ডেফিনেটলি মই প্ৰথমতে পুলিচৰ ওচৰত চাম, পুলিচে কি ধাৰাত IT ছেকশ্যনৰ ধাৰা লগাই তেওঁলোকক দোষীক কৰায়ত্ব কৰিব পাৰে নে নোৱাৰে। যদি দোষীক মই গোটেই ডিটেইলছ দিছো, দোষীক যদি কৰায়ত্ব কৰিব নোৱাৰে, গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী আছে, মই মুখ্যমন্ত্ৰীৰ ওচৰত যাম। কাৰণ মুখ্যমন্ত্ৰীয়েতো সদায় কৈ থাকে মহিলা সবলীকৰণৰ কথা কয়। এগৰাকী সবল মহিলাক কোনোবাই মেলাইন কৰিব, সেইটো মুখ্যমন্ত্ৰীয়ে যদি বৰদাস্ত কৰে, তেতিয়াহ'লে আই এম চৰি, তেতিয়াতো মোৰ ক'বলৈ কথা নাই। কিন্তু মই মুখ্যমন্ত্ৰীৰ ওচৰত ইয়াৰ উচিত তদন্ত বিচাৰি যাম আৰু মোৰ বিশ্বাস মুখ্যমন্ত্ৰীয়ে এইটো উচিত তদন্ত কৰিব। দৰ্শকসকল, স্বাভাৱিক কথা, আত্মপক্ষ সমৰ্থন কৰি এইখিনি কথা ক'বই। তেওঁ এজাহাৰ ইতিমধ্যে দাখিল কৰিছে থানাত। আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সিৰ যুগ, গতিকে এয়া কিমান সঁচা কিমান মিছা আমি ক'ব নোৱাৰোঁ। সময়ত এয়া নিশ্চয় ওলাব। কিছুদিন আগতে এনেধৰণৰ অডিঅ' এটা মনোৰঞ্জন তালুকদাৰৰ ক্ষেত্ৰতো ভাইৰেল হোৱা আমি দেখিবলৈ পাইছিলোঁ। সেই ক্ষেত্ৰতো মনোৰঞ্জন তালুকদাৰে তেনেকৈয়ে কৈছিল। তাৰ ফলাফল অৱশ্যে কি হ'ল আমি নাজানো, সঁচা মিছা আমি নাজানো। কিন্তু এটা কথা আমি ক'বই লাগিব, এনেধৰণৰ অডিঅ' এটা শাসক পক্ষৰ কাৰোবাক লৈ যদি ভাইৰেল হ'লহেঁতেন বা ওলালহেঁতেন, তেনেহ'লে মীৰা বৰঠাকুৰ বা মনোৰঞ্জন তালুকদাৰৰ দৰে লোকেই সৰব হৈ পৰিলেহেঁতেন। তেওঁলোকে তদন্ত বিচাৰিলেহেঁতেন, হৈ হাল্লা কৰি পৰিৱেশ দূষিত কৰি পেলালেহেঁতেন। আজি সেই শৰপাত যেতিয়া নিজৰ বুকুত গৈ বিন্ধিছে, তেতিয়া তেওঁলোকে অনুনয় বিনয় কৰিবলৈ ধৰিছে, থানাত গৈ এজাহাৰ দাখিল কৰিছে। এইখিনিতে অন্য এটা প্ৰাসংগিক বিষয় আপোনালোকক মই ক'ব খুজিছোঁ। ভিডিঅ'টো দীঘল হ'ব পাৰে, তথাপি এই বিষয়টো আপোনালোকে জনাটো দৰকাৰ। বিৰোধীসকলে উদ্দেশ্যমূলকভাৱে এনে এটা সন্দেহৰ বাতাবৰণ সৃষ্টি কৰি দিয়ে, যিটোৱে পৰিৱেশ একেবাৰে দূষিত কৰি পেলায়। কিছুদিন আগতে বিধানসভা কক্ষত অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ বাক বিতণ্ডা এটা নিশ্চয় আপোনালোকৰ মনত আছে। সদায়ে হয় তেওঁলোকৰ মাজত বাক বিতণ্ডা, কিন্তু মই সেই বিশেষ বাক বিতণ্ডাটোৰ কথা ক'ব গৈছোঁ। সেইদিনা মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ দি থকা অৱস্থাতে অখিল গগৈ থিয় হৈ কৈছিল যে একমাত্ৰ পত্নীৰ প্ৰাইভেট স্কুলবিলাকক লাভৱান কৰিবলৈকেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী স্কুলবিলাক এফালৰ পৰা বন্ধ কৰি গৈছে। এই কথাৰ প্ৰত্যুত্তৰ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে পুৰণি কথা এটা মনত পেলাই দিছিলে অখিল গগৈক, যে একমাত্ৰ অখিল গগৈৰ পত্নী হোৱা বাবেই গীতাশ্ৰী তামুলীয়ে যোগ্যজনকো অতিক্ৰম কৰি বি বৰুৱা কলেজত প্ৰবক্তা হিচাপে নিযুক্তি পাইছিলে। সততে লোকৰ পত্নীক সমালোচনা কৰি ফুৰা অখিল গগৈয়ে
নিজৰ পত্নীৰ গাত যেতিয়া চেকা লাগিলে তেতিয়া সদনৰ বাহিৰলৈ আহি লম্ফজম্ফ কৰিবলৈ ধৰিলে, বিভিন্ন ধৰণৰ কথা ক'বলৈ ধৰিলে। তেওঁৰ পত্নী যে বহুত চোকা, তেওঁৰ পত্নীয়ে যে বহুত কিতাপ পঢ়ে আৰু তেওঁৰ পত্নীয়ে কিতাপ পঢ়া দেখিলে মুখ্যমন্ত্ৰী মূৰ্ছাগৈ পৰিব, এনেধৰণৰ কিছুমান বক্তব্য ৰাখি ফুৰিব ধৰিলে। তেতিয়াই আৱিৰ্ভাৱ ঘটিল সৰুপথাৰ সমষ্টিৰ বিশ্বজিৎ ফুকনৰ। বিশ্বজিৎ ফুকনৰ বায়েকৰ সৈতে হেনো গীতাশ্ৰী তামুলীয়ে একেলগে পঢ়িছিলে। গতিকে তেওঁৰ মনত আছে হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাত গীতাশ্ৰী তামুলীয়ে 2nd ডিভিজনহে পাইছিলে, তেওঁৰ পত্নী চোকা নহয়। এই ধৰণে বিশ্বজিৎ ফুকনে সামাজিক মাধ্যমতো লিখিলে আৰু টিভিতো ক'লে। নিজৰ পত্নীৰ ক্ষেত্ৰত কোৱা বিশ্বজিৎ ফুকনৰ এনেধৰণৰ কথাই অখিল গগৈক তীব্ৰভাৱে ক্ষুণ্ণ কৰি তুলিলে আৰু তেওঁ মুখ্যমন্ত্ৰীক এৰি এইবাৰ বিশ্বজিৎ ফুকনৰ পিছত লাগি পৰিল। তেওঁৰ নন্দী ভিংগী সদৃশ ক্ৰছ কাৰেণ্টৰ দিলৱাৰ হুছেইনক বিশ্বজিৎ ফুকনৰ পিছত লগাই দিলে। বিশ্বজিৎ ফুকন হৈছে এপেক্স বেংকৰ চেয়াৰমেন। গতিকে কোনে পায়? এপেক্স বেংকৰ কিবা দুৰ্নীতি আছে নেকি? এপেক্স বেংকক কেনেধৰণে সন্দেহৰ আৱৰ্তলৈ লৈ আহি বিশ্বজিৎ ফুকনক ধৰাশায়ী কৰিব পাৰি, এনেধৰণৰ ষড়যন্ত্ৰত তেওঁলোক লিপ্ত হৈ পৰিল। আচলতে এপেক্স বেংকৰ ঘটনাটো সঁচা নে মিছা সেয়া তদন্তত ওলাব, কিন্তু ঘটনাৰ উৎস এই ধৰণৰ আপোনালোকে নিশ্চয় কথাষাৰ বুজিব পাৰিছে। গতিকে ৰাজনৈতিক শত্ৰুতা, ৰাজনৈতিক বাদানুবাদ, ৰাজনৈতিক তৰ্ক বিতৰ্ক কৰি যেতিয়া পত্নীকেন্দ্ৰিক হ'বগৈ, পত্নীৰ স্বাভিমান ৰক্ষাৰ যুঁজ হ'বগৈ আৰু তাৰ পৰিণাম ভুগিম আমি, তেনেহ'লে ভাবকচোন কথাবিলাক কেনেকুৱা হৈ গৈছে। অখিল গগৈ সম্পৰ্কীয় মই যিখিনি কথা ক'লোঁ এইখিনি মোৰ কথা নহয়, এইখিনি কথা এগৰাকী জ্যেষ্ঠ সাংবাদিকে কোৱা কথা সামাজিক মাধ্যমত। আৰু আজি যিগৰাকী মীৰা বৰঠাকুৰে ভাইৰেল হোৱা অডিঅ'টোক লৈ চিন্তিত হৈ পৰিছে, কেছ ফাইল কৰিছে, সেইগৰাকী মীৰা বৰঠাকুৰে এপেক্স বেংকৰ কেলেংকাৰী হোৱা বুলি, সেই কেলেংকাৰীৰ তদন্ত লাগে বুলি আন্দোলনত ভাগ লৈছে, প্ৰতিবাদত মুখৰ হৈ পৰিছে। গতিকে এইবিলাকৰ পৰাই বুজিব পাৰি সকলো কথাতে ৰাজনৈতিক উদ্দেশ্য জড়িত হৈ থাকে। সঁচা কোন মিছা কোন সেইটো ডাঙৰ কথা নহয়, ৰাজনৈতিক উদ্দেশ্য কোনটো কথাত মাতিলে সফল হ'ব, কোনটো বিষয়ক সন্দেহৰ আৱৰ্তলৈ আনি ৰাজনৈতিক পৰিৱেশ এটা নষ্ট কৰিব পাৰি, শাসক পক্ষক কেনেধৰণেৰে হলঠেকত পেলাব পাৰি, আজিকালি যেন সেয়াই উদ্দেশ্য হৈ পৰিছে। সেইকাৰণে আমাৰ দৰে জনসাধাৰণ বিভ্ৰান্ত হওঁ, জনসাধাৰণৰ মাজত বাক বিতণ্ডা চলে, তৰ্ক বিতৰ্ক চলে, সামাজিক মাধ্যম গৰম হৈ পৰে আৰু ইয়াৰ লাভ উঠাই কোনো বিশেষ ৰাজনৈতিক দলে। গতিকে আমি তেনেবোৰ বিষয়ৰ পৰা আঁতৰি থাকিবৰ হ'ল। আমি বিচাৰোঁ ভাইৰেল হোৱা অডিঅ'টোত যিখিনি কথা কোৱা হৈছে সেইখিনি মিছা হওক আৰু অপৰাধীয়ে শাস্তি পাওক। আৰু যদিহে সঁচাকৈ মীৰা বৰঠাকুৰে তেনেকুৱা কাম কৰিছে তেনেহ'লে মীৰা বৰঠাকুৰকো জেলত নিক্ষেপ কৰাটো আমি বিচাৰোঁ। বাকী আপোনালোকৰ অভিমত আপোনালোকে ব্যক্ত কৰক। আজিলৈ এৰিছোঁ, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।